অসমে এজন প্ৰধানমন্ত্ৰী দিছিল যিজনৰ বিষয়ে গোটেই বিশ্বই এটা সময়ত যেনেকৈ মহাত্মা গান্ধীৰ কথা গোটেই বিশ্বই কয় তেনেকৈ ভাৰতবৰ্ষক নতুন দিশৰ সূচনা কৰা প্ৰধানমন্ত্ৰীজনৰ ৰাজনৈতিক জীৱন অসমে তৈয়াৰ কৰি দিছিল বুলি ইতিহাসে স্বীকাৰ কৰিব। বৰ্তমান সময়ত এই প্ৰসংগ গ্ৰহণ কৰিবলৈ কিছু অসুবিধা হ'ল। আমাৰ অসমক 28 বছৰ কাল সুদীৰ্ঘ দিন ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰা ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ বাৰ্ধক্যজনিত কাৰণত আজি যোৱাকালি পৰলোক প্ৰাপ্তি ঘটিলে। আজি আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, AICC ছেক্ৰেটাৰী ৰজনা তিৰ্কী, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মই বিধায়িনী দলৰ আমি চাৰিওজনে আজি আহি আমাৰ সকলোৰে অসমৰ জনগণৰ হৈ তেখেতক আজি শ্ৰদ্ধাঞ্জলি জনালোহি আৰু আমি গোটেই অসমবাসী ভাৰতীয়ৰ সকলো লোকৰ লগতে দুখৰ সমভাগী হৈছোঁ আৰু ভাৰতক যি নতুন এটা মাত্ৰা প্ৰদান কৰিলে অৰ্থনৈতিক ক্ষেত্ৰত আগুৱাই যোৱাত তাৰ বাটকটীয়া প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ দিনত ডক্টৰ মনমোহন সিঙে আৰম্ভ কৰিছিল আৰু তাৰ সুফল আমি এতিয়া পাই আছোঁ। সেই গতিকে ভৱিষ্যত সময়ত যেতিয়া ভাৰতবৰ্ষৰ ইতিহাস ৰচনা হ'ব স্বাধীনোত্তৰ ভাৰতৰ অৰ্থনৈতিক সামাজিক উন্নতিৰ কথা, তেতিয়া সেই সময়ত ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত সোনিয়া গান্ধীৰ নেতৃত্বত UPA চৰকাৰে যিখিনি কাম কৰিছিল সেই কামখিনি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।